আপোনালোকে বাৰু এইকেইদিন শুনি আমনি পাইছে নেকি? ফটো, ভিডিঅ', ৰিলছ দেখি আমনি পাইছে নেকি? আৰু মোৰ এই পষ্টটোৰ তলত 5 জনক লাইক কৰক, লাভ ৰিয়েক্ট দিয়ক আৰু 10 জনক কমেণ্ট কৰক আৰু আপোনালোকৰ এংগেজমেণ্ট বঢ়াই লওক। এনেধৰণৰ কথাবোৰ শুনি আপোনালোকে বাৰু বিৰক্তি হৈছে নেকি? তেনেহ'লে নহ'ব আৰু সেইবোৰ কাম আপোনালোকে কৰিবলৈ এৰি নিদিব। মোৰ এইকেইদিন কৰিব নোৱাৰাৰ বাবে সকলোবোৰ ৰেড হৈ গৈছে। এংগেজমেণ্টৰ পৰা আদি কৰি সকলো। গতিকে আপোনালোকে লাইক কৰক, কমেণ্ট কৰক, ফ'ল' কৰক আৰু ফেচবুক জগতখনত আগুৱাই যাওক। যিসকলে সফল হ'ব পৰা নাই, আশা কৰিছোঁ এদিন সফল হ'ব। আৰু সৰু সৰু কথাবোৰতে পেচ ধৰি নাথাকিব। ফেচবুক জগতখনেই তেনেকুৱা। ফেচবুকে সকলোকে দিব, যদিহে আপোনালোকে ফেচবুকত সময় দিয়ে। ইয়াত বহি আছোঁ আজি, ইমান ধুনীয়াকৈ বতাহজাক মাৰি আছে। আমাৰ মায়েৰাহঁত আহি আছে। এতিয়া আকৌ ধুনমনা কান্দি বুলিয়ে কান্দি দিলে। ভিডিঅ'টো কৰিব নোৱাৰোঁতে কান্দি দিলে। সিহঁতি ভেন্দি আনিব গৈছিলে, তাকে বোলো কেইটামান ঘৰলৈ লৈ যাম খাবৰ কাৰণে। সন্ধিয়া পৰত আমি ইয়াতে বহি আছোঁ। মই কলিজাৰ লগত বহি আছোঁ দেই। ৰাইজসকল ৰাইজসকল ল'ৰাটো কান্দি দিছে। বহি নাথাকে কিয়? মায়ে কিমানকেইটা পালা দেখুৱাচোন আমাক চাওঁ। দেখুওৱা কিমানকেইটা পালা দেখুওৱা। এইবোৰ আইফোনৰ নিচিনা একে ফোনবোৰ। যিমান ডিলেট কৰিলেও বিচাৰ। চাওঁ খুলি দেখুওৱা। মোৰ এইটো আইফোন। লাইটটো মাৰি দেখুওৱা। অকল ভেন্দিয়ে নেকি? বহুতখিনি ভেন্দি পালা দেখোন। এইখিনি কমেও 100 টকা মানৰ হ'ব। কোনোবাই যদি কিনে জনাব, আমি বিক্ৰী কৰিম আপোনালোকক। ৰুবিবাক দেখা নাই। ৰুবিবা হাঁহিটো দেখা মোক বহুতেই কয়, কিখননো দি থাক একেৰাহে, একো আওভাও নেপাওঁ, একো বুজি নাপাওঁ। মইনো কাক বুজিবলৈ কি দিছোঁ বাৰু? বুজিবলৈ যিটো দিওঁ সেইটো ভালদৰে একেটা কথাকে অকৰা মকৰাকৈ বুজাই থাকোঁ, আৰু যিটো বুজিবলৈ নিদিওঁ সেইটোতো তেনেকৈ নিদিওঁৱেই। ব্যস্ত সময় অকণ ধৰি ৰখাৰ প্ৰয়াসবোৰ মই সদায় কৰি আহিছোঁ। সোণমানুৰ লগত এই খেলি থকা সময়কণ ধৰি ৰাখোঁ বুলিয়েই ভিডিঅ'টো বনাইছোঁ। তাত আকৌ কাৰ লাভ হ'ব? সেইটোতো মোৰেই লাভ হ'ব ন। ইয়াত বাৰু লাভ লোকচানৰ কি কথা আহিলে? বুজি পোৱা নোপোৱাৰ কি কথা আহিলে? ফটো একপি মাৰিছোঁ, তাকে সাঁচি ৰাখিছোঁ, তাকে আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। যদি বেয়া পাইছে তেনেহ'লে স্কিপ কৰি যাব, আৰু যদি ভাল পাইছে তেনেহ'লে এটা লাভ ৰিয়েক্ট দিব, কমেণ্ট কৰিব। আমিতো একো বেয়া নাপাওঁ যিসকলে ফেচবুক চলাই থাকোঁ, কাৰণ তেওঁলোকে বা আমি ভালদৰে জানো যে ফেচবুক জগতখনলৈ আমি আহিছোঁ, তাৰ মানে এইটো নহয় যে কাৰোবাক আমনি লগাম, বহুতখিনি পইচা ঘটিম। আমি কিছুমান এই কাৰণেও আহিছোঁ, আমাৰ স্মৃতিবোৰ সাঁচি ৰাখিবৰ কাৰণে। ফেচবুক এনে এটা প্লেটফৰ্ম য'ত আমি আমাৰ সকলোবোৰ বস্তু ভালদৰে ৰাখিব পাৰোঁ। তাকে কিছুমান মানুহে লাজ কৰে, নিদিয়ে, আৰু কিছুমানে লাজ নকৰে। সেই ঠাইত মই পৰিছোঁ বুলি ধৰক। মই লাজ নকৰোঁ, কাৰোলৈ ভয় নকৰোঁ, কাৰো অনিষ্ট নোহোৱা কাম এটা কৰিবলৈ কোনেনো ভয় কৰিব লাগে? মই ভিডিঅ'বোৰ বনাইছোঁ, থৈছোঁ, মই পিছত চাম, আপোনালোকে চাব নালাগে। কাৰণ আপোনালোকে ইয়াৰ সৈতে জড়িত হৈ থকা নাই। ইয়াৰ সৈতে জড়িত হৈ থকা আৱেগবোৰ মইহে অনুভৱ কৰিব পাৰিম। যদি ভাল পাইছে চাব, যদি বেয়া পাইছে নাচাব। আৰু যিসকলে ভাল পায় তেওঁলোকে মই এদিনত 10টাকৈ ওপৰত প'ষ্ট দিলেও চাব, আৰু যদি বেয়া পায় এটা প'ষ্ট দিলেও নাচায়। সেইষাৰ মই ভালদৰে অনুভৱ কৰোঁ। মই মোৰ ভাল লগা কামবোৰ মই কৰি যাওঁ। তাত কোনোবাই বেয়া পালে মোৰ বেয়া লাগে, কিন্তু বেছিকৈ বেয়া নালাগে, কাৰণ মই মোৰ বাবে কান্দিবই লাগে। কান্দিবই লাগিব মানে এয়া নহয় যে মই চিঞৰি চিঞৰি কান্দিম বা মনে মনে কান্দিম। মই কৈছোঁ যে মই মোৰ নিজৰ কামখিনি মই নিজেই কৰিব লাগিব। মই আজি এইটো কথা দহাই দহাই এইটো কাৰণেই ক'বলৈ বিচাৰিছোঁ যে মোক প্ৰায়ে কৈ থাকে, কিখননো দি থাক, কিখননো কৰি থাক, আওভাও একো বুজি নাপাওঁ।
পাঁচমহীয়া হোৱাই নাই, ল'ৰাৰ ফটো ফেচবুকত দিলিয়েই আদি ধৰণৰ প্ৰশ্নবোৰে মোক কেতিয়াবা বৰকৈ আমনি কৰে। তেতিয়া মই ৰৈ যাওঁ, কিন্তু আকৌ ভাবোঁ কোনবানোৰ এই সময়কণ মই যদি সাঁচি নাৰাখোঁ, মেমৰি খালী কৰি ফোনত নাৰাখোঁ, তেতিয়া বাৰু সেই হাঁহি ৰখাৰ ক্ষণকণ মই কেনেকৈ ধৰি ৰাখিম, কেনেকৈ ডাঙৰ হ'লে তাক দেখুৱাম। সেইকাৰণে ৰাখোঁ। আনৰ কথা নাভাবোঁ, নিজৰ কথা ভাবোঁ।